বিজেপিৰ বাবে প্ৰতিটো নিৰ্বাচনেই ফাইনেল কোৱাৰ্টাৰ ফাইনেল বা ছেমি ফাইনেল বুলি নাথাকে লোকসভা নিৰ্বাচনত যেনেদৰে প্ৰচাৰ চলোৱা হৈছিল একেদৰে পঞ্চায়ত নিৰ্বাচনকো সমানে গুৰুত্ব সহকাৰে লোৱা হয় শিলচৰত এই মন্তব্য কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মণ্ডল সভাপতি মিণ্টু তামুলীক ধমক দিয়াৰ প্ৰসংগত দিলীপ শইকীয়াই কয় এয়া আমাৰ আভ্যন্তৰীণ বিষয় দলৰ মজিয়াত এই বিষয়ে আলোচনা কৰা হ'ব অৱশ্যে মিণ্টু তামুলীৰ অপসাৰণ সন্দৰ্ভত কৰা প্ৰশ্ন এৰাই চলিলে দিলীপ শইকীয়াই আমার কারণে প্রতিটি নির্বাচনে ফাইনাল বিজেপির কারণে কোনো নির্বাচন কোয়ার্টার ফাইনাল নয় বিজেপির কারণে কোনো নির্বাচন সেমি ফাইনাল নয় বিজেপির কারণে প্রতিটি নির্বাচন ফাইনাল আমি সমশক্তি পঞ্চায়তত যিমান শক্তি আমি লগাও পার্লামেন্টতো আমি সিমানে শক্তি লগাও পঞ্চায়ত টু পার্লামেন্ট আমি ইকুৱেল স্ট্রেংথ পার্টির যিমান শক্তি আছে আমাৰতো আছে কাৰ্যকৰ্তা আছে সকলে অত্যন্ত প্ৰতিটো নিৰ্বাচনক গুৰুত্ব সহকাৰে লয় আৰু বুথ পৰ্যায়লৈকে আমি সংগঠন শক্তিশালী কৰি ৰাইজৰ মাজত যাওঁ ৰাইজৰ আশীৰ্বাদ বিচাৰোঁ আৰু ৰাইজে আমি কৰা কামৰ দাম নিশ্চয় আমাক দি আছে যোৱা 12টা নিৰ্বাচনত 13টা নিৰ্বাচনত কংগ্ৰেছক শোচনীয়ভাৱে কংগ্ৰেছ পৰাজিত হৈছে গতিকে এটা যিটো বিজয়ৰ যিটো আমাৰ যাত্ৰা আৰম্ভ হৈছে পঞ্চায়তৰ পৰা পাৰ্লামেণ্টলৈকে এই পঞ্চায়ত নিৰ্বাচন 2025তো আমি আশানুৰূপ নহয় পূৰ্বতকৈ বহুত ভাল ফলাফল মানে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি অভূতপূৰ্ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আমি লাভ কৰিবৰ কাৰণে আগবাঢ়ি আছোঁ দলৰ মাজত সমাধান কৰিম এইটো বিষয়লৈ বহুত বেছি আৰু মিডিয়াৰ কোনো কামেই নাই ইয়াতে আমাৰ ইণ্টাৰনেল ব্যৱস্থা আপোনালোকে খবৰ পাব আমাৰ দলত যি হৈ থাকে আপোনালোকে খবৰ পাই থাকিব আগন্তুক দিনত আৰু ভাল খবৰ পাব সেই খবৰো আপোনালোকে পাব বহুত বেছি আপোনালোকে এই বিষয়টো আমি দলৰ ভিতৰত আমি চিন্তা কৰিমেই আৰু যি হ'ব ভালেই হ'ব বহুতে ক'ৰবাত কৈ আছে কিবা ক'ৰবাত কিবা বেলেগ হ'ল নেকি কিবা হ'ল নেকি একো বেলেগ হোৱা নাই দলৰ নিয়ম শৃংখলা সকলোৱে মানে মানি চলি আছে আগন্তুক দিনতো দলৰ শৃংখলা আৰু নীতি নিয়ম আমি সকলোৱে মানি চলিব লাগিব